ব্ৰিক ৰাশি ২১ৰ পৰা ৩০ জুন ২০২৬ৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে সম্পূৰ্ণভাৱে সলনি কৰি দিব পাৰে আপোনাৰ ভাগ্যৰ দিশ। আপুনি কি কোনো নতুন ধন লাভৰ সুযোগৰ অপেক্ষাত আছে নেকি? চাকৰি, ব্যৱসায় বা প্ৰেম জীৱনত কোনো ডাঙৰ সুখবৰৰ আশা ৰাখিছে নেকি? তেন্তে এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব, কাৰণ ২১ জুনৰ পৰা ৩০ জুনৰ ভিতৰত ব্ৰিক ৰাশিৰ ওপৰত গঠন হৈছে কেইবাটাও বিশেষ গ্ৰহৰ যোগ, যিয়ে কিছুমান জাতক জাতিকাক দিব পাৰে ধন লাভ, কৰ্মক্ষেত্ৰত উন্নতি আৰু বহুদিনীয়া ইচ্ছা পূৰণৰ সুযোগ। কিন্তু সাৱধান, এই সময়ছোৱাত এটা বিশেষ ভুলে আপোনাৰ হাতৰ পৰা কাঢ়ি নিবও পাৰে ডাঙৰ সুযোগ। লগতে থাকিব কিছুমান গুপ্ত সংকেত, যিবোৰ দেখিলে আপুনি আগতেই বুজি পাব যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। গতিকে শেষলৈকে চাই থাকক, কাৰণ আজি আমি জানিম কোন দিনটো আটাইতকৈ শুভ, ক'ৰ পৰা আহিব ধন লাভৰ সুযোগ, প্ৰেম আৰু দাম্পত্য জীৱনত কি অপেক্ষা কৰি আছে আৰু সেই গুপ্ত সংকেত যিয়ে দিব পাৰে ভাগ্য উদয়ৰ ইংগিত। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ২১ জুনৰ পৰা ৩০ জুনলৈ এই সময়ছোৱা আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো ধন লাভৰ সুযোগ এই সময়ত আহিব পাৰে। বিশেষকৈ যিসকলে ব্যৱসায়, বিক্ৰী বাণিজ্য, কৃষি, সম্পত্তি বা অনলাইন কামৰ সৈতে জড়িত, তেওঁলোকৰ বাবে লাভৰ সম্ভাৱনা অধিক দেখা যায়। ২২ জুনৰ পৰা ২৫ জুনৰ ভিতৰত কোনো পুৰণি পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ আছে। কিছুমান লোকে অতিৰিক্ত ইনকামৰ নতুন উৎস বিচাৰি পাব পাৰে। যদি আপুনি নতুন ইনভেষ্টৰ কথা ভাবি আছে, তেন্তে খৰধৰ নকৰি সকলো দিশ ভালদৰে পৰীক্ষা কৰি সিদ্ধান্ত লোৱাটোৱেই ভাল হ'ব। ২৬ আৰু ২৭ জুনত হঠাতে কোনো শুভ সংবাদ বা আৰ্থিক লাভৰ সুযোগ আহিব পাৰে। এই সময়ত পৰিয়ালৰ কোনো সদস্য বা বন্ধুৰ সহায়ত লাভজনক কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সম্পত্তি সম্পৰ্কীয় বিষয়ত যিসকলৰ আলোচনা বা কাগজ পত্ৰৰ কাম চলি আছে, তেওঁলোকৰ বাবে ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। ঘৰ বা মাটি লগতে যান বাহন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ২৮ আৰু ২৯ জুন বিশেষভাৱে শুভ বুলি ধৰা যায়। কিন্তু ২৪ জুনৰ আশে পাশে অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক আৰু আৱেগিক সিদ্ধান্তত ধন ইনভেষ্ট নকৰিব। মুঠতে ক'বলৈ গ'লে এই সময়ছোৱা বৃষ ৰাশিৰ ধন সম্পত্তি, ধন লাভ, সম্পত্তিৰ উন্নতি আৰু আৰ্থিক স্থিৰতাৰ দিশে আগুৱাই নিয়াৰ শক্তিশালী সম্ভাৱনা বহন কৰিছে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱাত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হ'ব পাৰে। হৃদয়ৰ বহুদিনীয়া আশা বা অনুভূতি এই সময়ত বাস্তৱ ৰূপ লোৱাৰ সম্ভাৱনা দেখা যায়। যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। বন্ধুত্বৰ সম্পৰ্ক লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ যোগ দেখা যায়। বিশেষকৈ ২৩ জুনৰ পৰা ২৭ জুনৰ ভিতৰত কোনো পৰিচয় ভৱিষ্যতে গুৰুত্বপূৰ্ণ হ'ব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ মাজত ভুল বুজাবুজি বা দূৰত্ব কমি অহাৰ সম্ভাৱনা আছে। খোলাখুলিভাৱে কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। এই সময়ত সংগীৰ পৰা কোনো সুখবৰ বা বিশেষ সমৰ্থন লাভ কৰিব পাৰে। দাম্পত্য জীৱনত অধিক শান্তি আৰু সহযোগিতাৰ পৰিৱেশ গঢ় লৈ উঠিব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। পৰিয়ালৰ সুখ শান্তি বৃদ্ধি পাব আৰু একেলগে সময় কটোৱাৰ সুযোগ অধিক হ'ব। তথাপি ২৫ জুনৰ আশে পাশে সৰু সুৰা মতভেদ বা অভিমান হ'ব পাৰে। তেতিয়া ৰাগ খঙৰ বশৱৰ্তী হৈ সিদ্ধান্ত নল'ব। ধৈৰ্য আৰু মৰমে সকলো সমস্যা সমাধান কৰিব। এই সময়ছোৱাত এটা গুপ্ত সংকেত হ'ল, যদি আপুনি হঠাতে কোনো পুৰণি বন্ধু বা বিশেষ ব্যক্তিৰ পৰা যোগাযোগ লাভ কৰে, তেন্তে সেয়া আপোনাৰ প্ৰেম জীৱনত নতুন অধ্যায় আৰম্ভ হোৱাৰ ইংগিত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে ২১ পৰা ৩০ জুন এই সময়ছোৱা বৃষ ৰাশিৰ বাবে প্ৰেম, বিশ্বাস, সম্পৰ্কৰ গভীৰতা আৰু দাম্পত্য সুখ সমৃদ্ধিৰ সম্ভাৱনাৰে ভৰপূৰ দেখা যায়। তাৰপিছত আহিছোঁ চাকৰি, কৰ্মক্ষেত্ৰ, চাকৰি আৰু ব্যৱসায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সময়ছোৱা কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি কামত আপোনাৰ বাধা আহি আছিল, সেই কামবোৰ এতিয়া লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। আপোনাৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল এই সময়ত লাভ কৰাৰ সম্ভাৱনা যথেষ্ট বেছি। চাকৰিয়ালসকলৰ বাবে এই সময়ত ঊৰ্ধ্বতন বিষয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ সুযোগ থাকিব। আপোনাৰ কামৰ প্ৰশংসা হ'ব পাৰে আৰু নতুন দায়িত্বও লাভ কৰিব পাৰে। যিসকলে নতুন চাকৰিৰ সন্ধানত আছে, তেওঁলোকৰ বাবে ২৪ জুনৰ পৰা ২৯ জুনৰ ভিতৰত সাক্ষাৎকাৰ, ফোন অহা, শুভ সংবাদ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলৰ বাবে এই সময় লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা
নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায় বাণিজ্য, কৃষি, নিৰ্মাণ বা সেৱামূলক ক্ষেত্ৰৰ সৈতে জড়িতসকলে ভাল ফলাফল লাভ কৰিব পাৰে। সহকৰ্মী বা অংশীদাৰৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক। 26 জুনৰ আশে-পাশে কোনো গুৰুত্বপূৰ্ণ আলোচনা বা চুক্তি হ'ব পাৰে, যিয়ে ভৱিষ্যতে ডাঙৰ লাভ কঢ়িয়াই আনিব পাৰে। কিন্তু 22 আৰু 23 জুনত কাৰোবাৰ হিংসা বা গোপন বিৰোধিতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰাই ভাল। কামত মনোযোগ ৰাখক আৰু বিতৰ্কৰ পৰা আঁতৰি থাকক। গুপ্ত সংকেত: যদি এই সময়ছোৱাত আপুনি হঠাতে কোনো নতুন সুযোগ, ফোন কল, ইমেইল বা বহুদিনীয়া পৰিচিত ব্যক্তিৰ পৰা কৰ্ম সম্পৰ্কীয় যোগাযোগ লাভ কৰে, তেন্তে সেয়া আপোনাৰ উন্নতি আৰু ভাগ্য উদয়ৰ শক্তিশালী ইংগিত হ'ব পাৰে। মুঠতে 21 পৰা 30 জুন এই সময়ছোৱা বৃষ ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত উন্নতি, চাকৰিত সফলতা আৰু ব্যৱসায়ত লাভৰ নতুন দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা বহন কৰিছে। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 21 জুনৰ পৰা 30 জুন 2026 এই সময়ছোৱা স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। সাধাৰণভাৱে স্বাস্থ্য স্থিৰ থাকিব যদিও কামৰ প্ৰেছাৰ, অধিক চিন্তা বা অনিয়মিতা জীৱনশৈলীৰ বাবে কিছু শাৰীৰিক আৰু মানসিক ক্লান্তি অনুভৱ কৰিব পাৰে। বিশেষকৈ টোপনিৰ অভাৱ, মূৰৰ বিষ, ডিঙিৰ সমস্যা অথবা হজম শক্তি সম্পৰ্কীয় সৰু সুৰা অসুবিধা দেখা দিব পাৰে। গতিকে সময়মতে আহাৰ গ্ৰহণ কৰা, পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু ৰেষ্ট লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। 25 জুনৰ পৰা 28 জুনৰ ভিতৰত স্বাস্থ্যৰ প্ৰতি অধিক সতৰ্ক থাকিব। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খোৱাটো ভাল হ'ব। নিয়মিত খোজকঢ়া, যোগ ব্যায়াম বা ধ্যান কৰিলে মানসিক প্ৰেছাৰ যথেষ্ট হ্ৰাস পাব। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা: শিক্ষাৰ্থীসকলৰ বাবে এই সময় যথেষ্ট ইতিবাচক দেখা যায়। অধ্যয়নত মনোযোগ বৃদ্ধি পাব আৰু বহুদিন ধৰি কঠিন যেন লাগি থকা বিষয়বোৰ বুজিবলৈ সহজ হ'ব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা, চাকৰিৰ পৰীক্ষা বা সাক্ষাৎকাৰৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব। 22 জুনৰ পৰা 27 জুনৰ ভিতৰত পঢ়া বিষয় সহজে মনত ৰখাৰ ক্ষমতা বৃদ্ধি পাব। শিক্ষক, গাইড বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰাৰ যোগ আছে, যিয়ে ভৱিষ্যতে সফলতাৰ পথ সহজ কৰিব। তথাপি সামাজিক মাধ্যম, মোবাইল বা অপ্ৰয়োজনীয় ব্যস্ততাই মনোযোগ বিঘ্নিত কৰিব পাৰে। গতিকে লক্ষ্য স্থিৰ কৰি ৰাখক। নিয়মিত অধ্যয়ন অব্যাহত ৰখাটো প্ৰয়োজন। গুপ্ত সংকেত: যদি এই সময়ত আপুনি হঠাতে কোনো শুভ সংবাদ, নতুন শিকাৰ সুযোগ বা বহুদিনীয়া সমস্যাৰ সহজ সমাধান লাভ কৰে, তেন্তে সেয়া আগন্তুক সফলতা আৰু ভাগ্য উদয়ৰ ইংগিত হ'ব পাৰে। মুঠতে এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা বজাই ৰাখিলে এই সময়ছোৱা বৃষ ৰাশিৰ বাবে যথেষ্ট শুভ ফল প্ৰদান কৰিব। এতিয়া লৈ আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ বৃষ ৰাশিৰ বাবে। শুভ তাৰিখ: 21 জুন, 24 জুন, 27 জুন আৰু 29 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা, ইনভেষ্ট কৰা, সাক্ষাৎকাৰ বা ব্যৱসায়িক আলোচনা কৰাৰ সম্ভাৱনা অধিক শুভ দেখা যায়। শুভ সংখ্যা 6, 15, 24, 33। এই সংখ্যাবোৰে আপোনাৰ বাবে সৌভাগ্য, আৰ্থিক স্থিৰতা আৰু সফলতাৰ শক্তি বৃদ্ধি কৰিব পাৰে। সম্ভৱ হ'লে এই সংখ্যাসমূহ গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। শুভ ৰং: সেউজীয়া, ক্ৰীম, বগা আৰু আকাশী। এই ৰংসমূহে মনৰ শান্তি, আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি কৰাত সহায় কৰিব পাৰে। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে শুভ ফল লাভৰ সম্ভাৱনা বৃদ্ধি পাব। বিশেষ প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা গা ধোৱাৰ পিছত ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। শুক্ৰবাৰে দুখীয়া ব্যক্তি বা মন্দিৰত বগা মিঠাই, চাউল বা বগা বস্তু দান কৰিলে শুভ ফল লাভ হ'ব পাৰে। ইয়াৰ উপৰিও ঘৰৰ পূব দিশ পৰিষ্কাৰ আৰু সুসজ্জিত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত ইতিবাচক শক্তিৰ প্ৰবাহ বৃদ্ধি হোৱাৰ বিশ্বাস কৰা হয়। ভাগ্য উদয়ৰ গুপ্ত সংকেত: যদি 27 জুনৰ পৰা 29 জুনৰ ভিতৰত হঠাতে কোনো পুৰণি বন্ধুৰ ফোন, বহুদিনীয়া কামৰ ইতিবাচক খবৰ বা অচিনাকি উৎসৰ পৰা নতুন সুযোগ লাভ কৰে, তেন্তে সেয়া আগন্তুক সৌভাগ্য আৰু সফলতাৰ শক্তিশালী ইংগিত হ'ব পাৰে। এই সময়ছোৱা ধৈৰ্য, পৰিশ্ৰম আৰু ইতিবাচক চিন্তাধাৰাই আপোনাৰ সফলতাৰ ওচৰলৈ লৈ যাব।
বন্ধু বান্ধৱীসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ 21 পৰা 30 জুন 2026 সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই তথ্যই আপোনাক আগন্তুক দিনবোৰৰ বাবে কিছু গুৰুত্বপূৰ্ণ দিক নিৰ্দেশনা দিব পাৰিছে। মনত ৰাখিব, গ্ৰহ নক্ষত্ৰই সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তই গঢ়ি তোলে আপোনাৰ প্ৰকৃত ভাগ্য। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, আন বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলকো জনাওক। আৰু এনেধৰণৰ নিয়মিত ৰাশিফল, জটিল তথ্য আৰু ভাগ্য উদয়ৰ বিশেষ আপডেট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী আৰু জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বৰষুণৰ দৰে নামি আহক। দেখা পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।